Hello dear students. So এইটো হৈছে আমাৰ সংহতি চেপ্টাৰ 2 পাৰ্ট 2. So আজি আমি ডিসকাস কৰিম উপসংহতি, ঘাত সংহতি, তাৰ পিছত অন্তৰাল আৰু এক্সাৰসাইজ 1.3 ৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম. So আগৰ যেটো পাৰ্ট 1 আছিল হেতু সকলোৱে বুজি পাইছা চাগে. তো সোৱা এতিয়া উপসংহতি কাক কয় হেখিনি আমি ডিসকাস কৰিম. উপসংহতি আৰু অধিসংহতি. এটা সংহতি এক আন এটা সংহতি বিৰ উপসংহতি বুলি কোৱা হয় যদি এৰ প্ৰতিটো উপাদানেই বিৰ উপাদান হয়. তো সোৱা এই সেটৰ যদি প্ৰত্যেকটো উপাদান বা মৌল যদি বি সেটতো থাকে তেতিয়া আমি কি কম এ সেটক বিৰ উপসংহতি বুলি কম আৰু ওলটাকে বি সেটক আমি এৰ অধিসংহতি বুলি কম. So এই ক্ষেত্ৰত বি সংহতিটোক এই সংহতিটোৰ অধিসংহতি বলে. So next সোৱা ইয়াক এই সিম্বলৰে এই প্ৰতীকৰ দ্বাৰা বুজোৱা হয়. So এইটো সিম্বল আমি ইউজ কৰিম a সাবসেট b. সাবসেট মানে হৈছে তোমাৰ উপসংহতি, ইংলিছত সাবসেট বুলি কয়. আৰু এইটো সিম্বলক কম সুপাৰসেট. এইফালে দিয়া থাকিলে অধিসংহতি হ'ব. তাৰমানে ইয়াতে কি হৈছে এৰ সবকেইটা এলিমেন্ট বি সেটতো আছে. So ইয়াৰ পিছত লিখিছো মই অৰ্থাৎ a বিৰ উপসংহতি হ'ব. এটো সিম্বলিক্যালি লিখা হৈছে a বিৰ উপসংহতি হ'ব যদি আৰু যদিহে a belongs to a implies a belongs to b. তাৰমানে এই a মৌলটো যদি a সংহতিতত থাকে তাৰ পৰা আমি কি গম পাম a মৌলটো b সংহতিত থাকিব. আৰু ওলটাকে যদি আৰু যদিহে বুলি লিখিছো ওলটাকে যদি এই কন্ডিশনটো স্যাটিসফাই কৰে হয় না তেতিয়া আমি কি কম a to b ৰ উপসংহতি. সো এটা উদাহৰণ চোৱা a সংহতি লৈছো মই 1 2 3 আৰু b সংহতিত লৈছো 1 2 3 4 5 6. তো ইয়াতে চোৱা এই a সংহতিৰ আটাইবোৰ মৌল b সংহতিতো আছে 1 2 3 গোটেই কেইটা আছে. সো এই ক্ষেত্ৰত আমি কি কম a to b ৰ উপসংহতি হ'ব আৰু ওলটাকে b to কি হ'ব এৰ অধিসংহতি. সো বুজি পাইছা চাগে. সো নেক্সট চোৱা কি আহিব এটা নোট লিখিছো মই ইয়াতে যিকোনো সংহতি এৰ বাবে a এর উপসংহতি মানে এটা সংহতি নিজেই নিজৰ উপসংহতি. সো নাম্বার 2 সোৱা ৰিক্ত সংহতি ফাই. ৰিক্ত সংহতি মানে কি আছিল যেটো সংহতিত এটাও মৌল নাথাকে. ৰিক্ত সংহতি ফাই সকলো সংহতিৰে উপসংহতি. নাম্বার 3 সোৱা যদি a বিৰ উপসংহতি হয় আৰু b এৰ উপসংহতি. সো কি লিখিলো a to b ৰ উপসংহতি আৰু b to a ৰ উপসংহতি. বুজি পালানে a to b ৰ সাবসেট হৈ আছে আৰু b to a ৰ সাবসেট. সো এনেকুৱা কেছত আমি কি কম a আৰু b দুইটা ইকুৱেল বুলি কম. বা ওলটাকে ইয়াতে দুফালে কাৰচিন দিছো ওলটাকে a আৰু b যদি ইকুৱেল হয় তাৰ পৰা আমি কি ক'ব পাৰো a to b ৰ উপসংহতি আৰু b to a ৰ উপসংহতি. সো ঠিক আছে. নেক্সট সোৱা ইয়াতে কি লিখিছো এই কথাখিনি অলপ ভালকে মন কৰিবা. যদি a ইকুৱেল 1 2 3 নেক্সট 4 5 লিখিছো তাৰ পিছত 7 এই 4 5 টো মই একলগ কৰি লিখিছো হয় না ব্ৰেকেট ইউজ কৰিছো একেলগে লিখিছো. তো তাৰ মানে এইটোই বুজাই আছে এইটো এটা ইয়াৰে উপাদান মানে এই সংহতিটোৰ এইটো এটা মৌল. ঠিক যেনেকৈ এই 1 টো এটা মৌল 2 এটা মৌল 3 ও মৌল ঠিক তেনেকৈ এই 4 5 টো এটা মৌল. তো ইয়াতে আমি 4 টোক সেপাৰেটকে বেলেগকে আমি মৌল বুলি নকওঁ কাৰণ অকল 4 টো ক'ব নোৱাৰা মানে ব্ৰেকেট দিয়া আছে মানে এই দুইটা লগ এই দুইটা একেলগে এটা মৌল. সো গতিকে তাৰ পিছত কি লিখিলো তেন্তে এই সংহতিটোৰ মৌলবোৰ. সো কি মৌল হ'ব কোৱা এই 1 2 হয় না নেক্সট 2 টো এটা মৌল 3 মৌল আৰু এই মাত্ৰ কলো এই 4 আৰু 5 লগ হৈ আছে ব্ৰেকেটৰ ভিতৰত আছে সেইকাৰণে এইটো একেলগে আহিব আৰু 7. সো এই সংহতিটোত কিমানটা মৌল আছে 1 2 3 এই দুটা একেলগে 4 আৰু 5. তো এই সংহতিৰ মৌলৰ সংখ্যা হৈছে 5. সো নেক্সট সোৱা ইয়াত 4 does not belongs to a. সো এই যদিও দেখি আছে ইয়াতে 4 এইটো ইয়াত আছে এই সংহতিটোত কিন্তু আমি 4 টো 8 নাই কাৰণ এই 4 আৰু 5 লগ হৈয়ে মৌল হৈছে অকল 4 টো মৌল হিচাপে নাই নহয়. ইয়াতে দেখিছা নেকি মৌল বিলাকত 4 টো নাই সেইকাৰণে লিখিছো 4 does not belong to a. নেক্সট 5 does not belong to a ঠিক তেনেকৈ 5 টো নাই কাৰণ এই দুইটা লগ হৈ আছে. নেক্সট 4 5 belongs to a এই দুইটাক যদি লগ কৰি লোৱা তেতিয়া কিন্তু belongs to a হ'ব কাৰণ এইটো ইয়াৰ মৌল হয়.
আৰু চোৱা মৌলবিলাকৰ কাৰণে আমি এইটো চিম্বল ইউজ কৰোঁ হয় না বিলংছ টু বা ডাজ নট বিলংছ টু মৌলটো নাথাকে যদি মানে নাম্বাৰটো যদি নাথাকে তেতিয়া আমি ডাজ নট বিলংছ টু লিখিম নেক্সট চোৱা আকৌ 1 এই মৌলটোক মই এটা সংহতি হিচাপে লৈছোঁ এক মৌল সংহতি হিচাপে হয় না এটাই মৌল আছে তো এতিয়া চোৱা এই সংহতিটোৰ এটাই মৌল হয় না এই মৌলটো এই সংহতিটো আছে 1 টো ইয়াতো আছে গতিকে আমি কি ক'ব পাৰো এই এক মৌল সংহতি যেটো এইটো আমাৰ এৰ উপসংহতি ঠিক তেনেকৈ 4 5 এইটো এটা এক মৌল উপসংহতি এটাই মৌল আছে ইয়াতে কি মৌল আছে এইটো 4 5 সো এই 4 5 মৌলটো এইটো সংহতিটো আছে ইয়াতে এই সংহতিটো আছে গতিকে এইটো এৰ সাবসেট তাৰ পিছত এইটো চোৱা ফাই আৰু এইটো লিখিছো এইটো এটা সংহতি ইয়াতে এটাই মৌল আছে ফাই একে নহয় তো দেখাত যদিও ফাই ফাই দেখিছা এই দুইটা একে নহয় কাৰণ এইটো ফাইয়ে বুজাই আছে ৰিক্ত সংহতি আৰু এই ফাইটোই বুজাই আছে এক মৌল সংহতি এটাই মৌল থকা সংহতি গতিকে এক মৌল সংহতি এইটো যত এই ফাইটো হৈছে সংহতিটোৰ মৌল কিন্তু ইয়াতে কি আছে ফাইটো ৰিক্ত সংহতি সেই সংহতিত এটাও মৌলই নাই কিন্তু ইয়াতে এটা মৌল আছে সেইটো কোনটো এই ফাইটো সো বুজি পাইছা চাগে সো নেক্সট চোৱা প্ৰকৃত উপসংহতি আৰু অপ্ৰকৃত উপসংহতি যদি a b ৰ উপসংহতি আৰু a not equal b তেন্তে a সংহতিটোক b সংহতিটোৰ প্ৰকৃত উপসংহতি বোলে সো ইয়াতে কি কন্ডিশন থাকিল a not equal b তাৰ মানে কি a to b ৰ উপসংহতি আৰু দুইটা not equal তাৰ মানে এই b সংহতিটোত a সংহতিটোতকৈ কমেও এটা হলেও বেছিকে এলিমেন্ট থাকিব লাগিব তেতিয়াহে not equal হ'ব তো এনেকুৱা কন্ডিশনত আমি কি কম এই a সংহতিটোক b ৰ প্ৰকৃত উপসংহতি বুলি কম মানে b সেটত এটা হলেও a তকৈ বেছি এলিমেন্ট থাকিব সো ইয়াক এইটো প্ৰতীকেৰে বুজোৱা হয় অন্যথা ইয়াক অপ্ৰকৃত উপসংহতি বোলে মানে এই কন্ডিশনখিনি যদি স্যাটিসফাই নকৰে তেতিয়া আমি কি কম অপ্ৰকৃত উপসংহতি সো নেক্সট চোৱা বাস্তৱ সংখ্যাৰ উপসংহতি বুলি লিখিছো ইয়াতে চোৱা n হৈছে আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতি হয় না w হৈছে পূৰ্ণ সংখ্যাৰ সংহতি z হল অখণ্ড সংখ্যাৰ সংহতি আৰু কি হৈছে পৰিমেয় সংখ্যাৰ সংহতি এইখিনি আমি আগৰ ক্লাছত ডিসকাস কৰিছো তো এতিয়া চোৱা স্বাভাৱিক সংখ্যা কোনবিলাক আছিল 1 ৰ পৰা 1 2 3 4 এনেকৈ গৈ থাকিব ঠিক তেনেকৈ w হৈছে পূৰ্ণ সংখ্যা কোনবিলাক 0 1 2 3 4 এনেকৈ গৈ থাকিব তো গোটেইবিলাক স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যাৰ সংহতিত আছে হয় না পূৰ্ণ সংখ্যাৰ সংহতিটোত গোটেইবিলাক স্বাভাৱিক সংখ্যাও আছে গতিকে আমি কি ক'ব পাৰিম n to w ৰ উপসংহতি ঠিক তেনেকৈ w ৰ সবকেইটা মৌল অখণ্ড সংখ্যাৰ সংহতিত সোমাই আছে 0 1 2 3 4 এইবিলাক অখণ্ড সংখ্যা হয় তো গতিকে আমি w তো কি হ'ব z ৰ উপসংহতি n to z ৰ উপসংহতি হ'ব 1 2 3 4 এইবিলাকতো অখণ্ড সংখ্যা হয় তো n to z ৰ উপসংহতি আৰু w to z ৰ উপসংহতি ঠিক তেনেকৈ চোৱা q মানে হৈছে পৰিমেয় সংখ্যা কোনবিলাক আছিল p by q আকৃতিত লিখিব পাৰাবিলাক তো যিবিলাক অখণ্ড সংখ্যা আছে আমি তো সববিলাককে p by q আকৃতিত লিখিব পাৰিম সো গতিকে অখণ্ড সংখ্যাৰ সংহতিটো হ'ব পৰিমেয় সংখ্যাৰ সংহতিৰ উপসংহতি সো নেক্সট চোৱা পৰিমেয় সংখ্যাবিলাকটো বাস্তৱ সংখ্যাও হয় তো গতিকে আমি লিখিছো ইয়াতে কি q to r ৰ সাবসেট নেক্সট i ৰে কি বুজায় অপৰিমেয় সংখ্যা কোনবিলাক আছিল যিবিলাক সংখ্যাক p by q আকৃতিত লিখিব নোৱাৰি হয় না কিন্তু অপৰিমেয় সংখ্যাবিলাকটো বাস্তৱ সংখ্যাই হয় সেইকাৰণে অপৰিমেয় সংখ্যাৰ সংহতিটো বাস্তৱ সংখ্যাৰ উপসংহতি নেক্সট চোৱা সাৰ্বজনীন সংহতি ইউনিভাৰ্সেল সেট তো সাৰ্বজনীন সংহতি হল এনে এটা সংহতি য'ত প্ৰদত্ত আটাইবোৰ সংহতিয়েই সেই সংহতিটোৰ উপসংহতি তো তাৰমানে আমাক যদি এটা লিখিছো নহয় প্ৰদত্ত আটাইবোৰ সংহতি আমাক যদি কেইটামান সংহতি দিয়া থাকে তো সেই সংহতি গোটেই কেইটা যদি উপসংহতি হোৱাকে আমি এটা যদি ডাঙৰকে যদি এটা সংহতি বিবেচনা কৰো সেই ডাঙৰকে যেটো সংহতি লম সেইটো কি ক'ব সাৰ্বজনীন সংহতি হয়নে তো এতিয়া চোৱা মানে এই সাৰ্বজনীন সংহতিটোত বাকি যি কেইটা সংহতি দিয়া আছে সেই গোটেই কেইটাৰ মৌলবিলাক সাৰ্বজনীন সংহতিটোত থাকিব তো এইখিনিত যদি চোৱা ইয়াতে সাৰ্বজনীন সংহতি হিচাপে আমি এই বাস্তৱ সংখ্যাৰ সংহতিটোক ল'ব পাৰো কাৰণ ইয়াতে চোৱা বাস্তৱ সংখ্যাৰ সংহতি আৰত এই যিমান লিখিলো n w z q i এই সববিলাকৰ মৌলবিলাকে ইয়াত আৰত সোমাই আছে গতিকে এই সববিলাকে আৰৰ উপসংহতি গতিকে এই r টোক আমি সাৰ্বজনীন সংহতি হিচাপে ইয়াতে ল'ব পাৰিম ঠিক আছে আৰত অন্তৰাল চোৱা অন্তৰাল কি এটো চাই লোৱা ধৰা হল a, b belongs to r যাতে a less than b তাৰমানে a আৰু b হৈছে বাস্তৱ সংখ্যা আৰু a বিতকৈ সৰু তো এতিয়া চোৱা বন্ধ অন্তৰাল কাক ক'ব আমি এনেকৈ এইটো ব্ৰেকেট ইউজ কৰিম a, b
মানে সৰুটো আগত লিখিম a, b আৰু থাৰ্ড ব্ৰেকেট ইউজ কৰা যাব তেতিয়া কি সংহতি পাম চোৱা ইয়াতে সংহতি গঠন পদ্ধতিত লিখিছো এইটো x such that x belongs to r x এটা বাস্তৱ সংখ্যা a less than equal x less than equal b মানে x টো হৈছে a বা a তকৈ ডাঙৰ আৰু b বা b তকৈ সৰু গতিকে সংখ্যা ৰেখাত চোৱা a আৰু b এই দুটা যদি নাম্বাৰ থাকে এই a ৰ পৰা b লৈকে যিমানবোৰ বাস্তৱ সংখ্যা আছে গোটেইবিলাকৰ সংহতিটোৱে হৈছে বন্ধ অন্তৰাল নেক্সট চোৱা মুক্ত অন্তৰাল ইয়াতে মই ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিছো ইয়াতে মানে মুক্ত অন্তৰালত ফাৰ্স্ট ব্ৰেকেট ইউজ কৰা যায় আৰু ইয়াতে কি হ'ব চোৱা x such that x belongs to r x বিলাক বাস্তৱ সংখ্যা a less than x less than b মানে x টো a তকৈ ডাঙৰ b তকৈ সৰু তো তাৰমানে সংখ্যা ৰেখাত চোৱা a আৰু b ৰ মাজৰখিনি আহিব সো ইয়াতে a আৰু b দুইটা আছিল less than equal আছে সেইকাৰণে এইখিনি কলা কৰি দিয়া গৈছে হয়নে আমি ইয়াতে মানে সংখ্যা ৰেখা ৰাখিলে এইখিনি কলা কৰি দিম কাৰণ a আৰু b দুইটা আছে আৰু ইয়াতে a আৰু b দুইটা নাই কাৰণ স্ট্ৰিক্টলি লেস দেন দিয়া আছে গতিকে এইখানে ইয়াতে এইখিনি দুইখিনি বগা কৰি ৰাখি থৈ দিম এনেকৈ খালি জায়গা এৰি দিম হোৱাইট কে তো তাৰমানে a ৰ ওচৰৰ পৰা আৰু এইফালে একদম b ৰ ওচৰলৈকে যাব মাজৰখিনিহে আহিব নেক্সট তো চোৱা অৰ্ধমুক্ত বা অৰ্ধবন্ধ অন্তৰাল মানে এটা সাইডত বন্ধ থাকিব এটা সাইডত খোলা থাকিব এনেকুৱা এইফালে ক্লোজ আছে কাৰণ থাৰ্ড ব্ৰেকেট ইউজ কৰা আছে এইফালে ওপেন ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিছো তো ক্লোজ মানে কি হৈছে ইয়াতে লেস দেন ইকুয়াল আহিব আৰু ওপেন দিয়া আছে গতিকে এইফালে স্ট্ৰিক্টলি লেস দেন মানে a ৰ পৰা আৰম্ভ হ'ব এই b ৰ ওচৰলৈকে যাব কিন্তু b টো ইয়াত নাই কাৰণ ইয়াতে স্ট্ৰিক্টলি লেস দেন দিয়া আছে এটা নাম্বাৰ লাইনত চোৱা সংখ্যা ৰেখাত এনেকুৱা আহিব a টো আছে এইখানে এটো কলা কৰি দিয়া গৈছে কিন্তু b টো নাই এইখানে b টো হোৱাইট কে ৰাখা গৈছে ঠিক তেনেকৈ এইটো হ'ব এইফালে a ত ওপেন এইখানে স্ট্ৰিক্টলি লেস দেন আৰু b ত ক্লোজ লেস দেন ইকুয়াল আহিছে এইটো ডায়াগ্ৰামত এনেকুৱা হ'ব b ৰ ফালে ব্ল্যাক হ'ব এইফালে হোৱাইট হৈ থাকি যাব কাৰণ a এলিমেন্টটো নাই ইয়াতে সো বুজি পাইছানে সো নেক্সট চোৱা এটো এটা কোৱেশ্চন লৈছো তলৰ সংহতিবোৰ অন্তৰাল হিচাপে লিখা এইটো এটা লিখিছো কি দিছো x such that x belongs to r -4 less than x less than equal b সো ইয়াতে স্ট্ৰিক্টলি লেস দেন দিয়া আছে দ্যাট মিন্স এইফালে কি আহিব মুক্ত আহিব আৰু এইফালে লেস দেন ইকুয়াল আছে মানে 6 এলিমেন্ট ইয়াতে আছে গতিকে এইফালে বন্ধ অন্তৰাল আহিব এইটো এটা ইয়াতে কি দুইফালে লেস দেন ইকুয়াল আছে মানে দুইফালে বন্ধ অন্তৰাল আহিব তো এইটো এনেকুৱা সলিউশনটো যদি চোৱা ইয়াতে স্ট্ৰিক্টলি আছিল কিন্তু মুক্ত দিলো এইফালে বন্ধ এইটো দুইফালে বন্ধ হ'ব 3 আৰু 4 এই দুইটা এলিমেন্টও আছে আৰু 3 আৰু 4 ৰ মাজত যিমানবোৰ বাস্তৱ সংখ্যা আছে সব বিলাকে ইয়াতে আহিব ঠিক আছে সো নেক্সট চোৱা তলৰ অন্তৰালবোৰ সংহতি গঠন পদ্ধতিত লিখা -2,7 মুক্ত অন্তৰাল দিয়া আছে ওপেন ইন্টাৰভেল বুলি কয় ইংলিছত তো তাৰমানে -2 আৰু -2 আৰু 7 টো নাই -2 আৰু 7 ৰ মাজৰ বিলাক আহিব সো এইটো এনেকুৱা আহিব x such that x belongs to r -2 less than x less than 7 ইয়াতে চোৱা 1 ত ওপেন 4 ত ক্লোজ মানে 4 টো আছে কিন্তু 1 টো নাই হয় না তাৰমানে 1 ৰ পৰা আৰম্ভ কৰি 4 লৈকে যাব 1 টো নাই কিন্তু 4 টো আছে কাৰণ ইয়াতে 1 ত স্ট্ৰিক্টলি লেস দেন দিছো ইয়াতে লেস দেন ইকুয়াল দিছো তো এইটো এনেকৈ আহিব তো ইয়াৰ পিছত চোৱা নোট এটা লিখিছো সো এই যে এইটো মুক্ত অন্তৰাল এইটো বন্ধ এইবিলাক অৰ্ধমুক্ত অৰ্ধবন্ধ সো এই অন্তৰাল বিলাকৰ দৈৰ্ঘ্য হৈছে b - a মানে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিলে যি নাম্বাৰ পাম হেতুকে দৈৰ্ঘ্য বুলি কোৱা হয় সো এইটো অন্তৰালৰ দৈৰ্ঘ্য কিমান হ'ব 7 ৰ পৰা -2 মাইনাস কৰিম তো 7 - -2 তাৰমানে 7 + 2 হৈ গল তো 9 আহিব এইটো দৈৰ্ঘ্য ইয়াৰ দৈৰ্ঘ্য কিমান আহিব চোৱা 4 - 1 তো 3 আহিব তো নেক্সট চোৱা এই যেটো −ইনফিনিটিৰ পৰা +ইনফিনিটি সো ইনফিনিটি লিখিলে আমি ইয়াতে সদায় মুক্ত অন্তৰাল ইউজ কৰিম কাৰণ ইনফিনিটিটো আমি কিমান ক'ব নোৱাৰো ন এটো এটা বহুত ডাঙৰ নাম্বাৰ সো এইখানে ইয়াতে সদায় মুক্ত অন্তৰাল ইউজ কৰা যায় সো -ইনফিনিটিৰ পৰা ইনফিনিটি লৈকে হয়না যিমানবোৰ নাম্বাৰ আছে এইটোক আমি বাস্তৱ সংখ্যাৰ সংহতি বুলি ক'ব পাৰো সো তাৰ মানে যেটো আমাৰ r আছে বাস্তৱ সংখ্যাৰ সংহতি এটো আমি এনেকৈ লিখিব পাৰো সো তাৰ পিছত চোৱা 0 ৰ পৰা যদি ইনফিনিটি ইয়াতে 0 টো নাই 0 ৰ পিছৰ পৰা আহিছে মানে ধনাত্মক বিলাক একদম ইনফিনিটি লৈকে গৈছে সেইকাৰণে r+ লিখিছো ধনাত্মক বাস্তৱ সংখ্যাৰ সংহতি সো ইয়াতে -ইনফিনিটিৰ পৰা 0 এইবিলাক আছে ঋণাত্মক বাস্তৱ সংখ্যাৰ সংহতি তাৰ পিছত মই কি কৈছো 0 ৰ পৰা ষ্টাৰ্ট কৰিছো হয়নে 0 টো কিন্তু ধনাত্মকো নহয় ঋণাত্মকো নহয় তো 0 ৰ পৰা ষ্টাৰ্ট হৈ ধনাত্মক বিলাক আহিছে সেইকাৰণে ইয়াতে কি লিখিছো ধনাত্মক বুলি ডাইৰেক্ট লিখা নাই ইয়াতে লিখিছো অঋণাত্মক সো চোৱা ইয়াতে ঋণাত্মক সংখ্যা বিলাক নাই হয়নে 0 ৰ পৰা ষ্টাৰ্ট হৈছে মানে নিগেটিভ নাম্বাৰ এটাও নাই সেইকাৰণে অঋণাত্মক ঠিক তেনেকৈ এইটোত আমাৰ ধনাত্মক নাই 0 ৰ পিছত এফালে পজিটিভ নাম্বাৰ এটাও নাই সেইকাৰণে অধনাত্মক বুলি লিখিছো সো এইখিনিও বুজি পালা চাগে সো এতিয়া নেক্সট চোৱা সো ইয়াৰ পিছত কি লিখিছো ঘাত সংহতি পাৱাৰ সেট সো ঘাত সংহতি কাক ক'ব তো ঘাত সংহতি হৈছে চোৱা ডেফিনেশনটো এটা সংহতি এৰ আটাইবোৰ উপসংহতিৰ সংহতিটোক ঘাত সংহতি বোলে সো আমাক যদি এটা
সংহতি দিয়া থাকে সেই সংহতিৰ আমি যদি সববিলাক উপসংহতি লিখি সেইটোকে যদি আমি এটা সেট হিচাপে লিখি দিও এটা সংহতি হিচাপে লিখো সেইটো কি ক'ব ঘাত সংহতি বুলি ক'ব তো সোৱা আগতে এইখিনি চাই লোৱা ইয়াক PA ৰে বুজোৱা হয় মানে A সেটৰ ঘাত সংহতিক আমি PA ৰে বুজাম পাৱাৰ সেট এখানে P লিখা গৈছে PA তো ইয়াতে চাই লোৱাচোন A সেটটো লৈছো 1 2 তো ইয়াৰে উপসংহতি কি হ'ব আগতে মোক কোৱা তো আমি অলপ আগতে ডিসকাস কৰিলো ৰিক্ত সংহতিটো সব সংহতিৰে উপসংহতি এখানে এইটো এটা আহিব ফাই আহিব উপসংহতি তাৰ পিছত যদি মই এটা মৌল লও এক মৌল সংহতি হয় না যদি মই অকল 1 2 লও হেইটোটো এটা ইয়াৰ উপসংহতি হ'ব কাৰণ চোৱা এই 1 এলিমেন্টটো A টো আছে গতিকে এই 1 2 এক মৌল সংহতি এইটো ইয়াৰ উপসংহতি নেক্সট চোৱা মই যদি 2 লও এই 2 এলিমেন্টটো ইয়াতো আছে গতিকে এইটো এটা ইয়াৰ উপসংহতি নেক্সট যদি মই দুটা লৈ দিও এটা ললো এবাৰ দুইটা লম দুইটা ললে আলটিমেটলি A সংহতিটো আহি গল আৰু A টো নিজে নিজৰ উপসংহতি হয় সো গতিকে আমি কেইটা উপসংহতি পালো 1 2 3 4 এই দুটা একে সো এই আমি যে 1 2 3 4 চাৰিটা যে উপসংহতি পালো এই কেইটাক যদি মই মৌল হিচাপে লৈ যদি এটা সংহতি লিখি দিও মানে কেনেকা সংহতিটো লিখিম এই কেইটা মৌল থাকিব সেই সংহতিটো তো সেই সংহতিটোকে কি ক'ব এই সংহতিটোৰ ঘাত সংহতি তো ইয়াতে মই জেনে বুলি লিখিছো যদি A = 1 2 তেন্তে PA = মানে A ৰ ঘাত সংহতি এইটো আহিব সো সোৱা ইয়াৰ মৌলবিলাক কি আহিছে এই সাবসেট বিলাক ইয়াতে মৌল হিচাপে আহিছে সো আৰু এটা एग्जांपल সোৱা B = 1 2 3 সো ইয়াৰ উপসংহতি কি আহিব সোৱা ফাইটো হ'ব হয়নে ৰিক্ত সংহতি হৈ যাব উপসংহতি তাৰপিছত এটা এলিমেন্ট ললে এইকেইটা উপসংহতি হ'ব 1 2 ইয়াতো আছে 2 ইয়াতো আছে 3 ইয়াতো আছে সো এটা এলিমেন্ট ললে উপসংহতি হৈ গল এইবাৰ মই দুটা লম 1 2 নেক্সট 1 3 আৰু 2 3 এই দুটাকে ললে এই তিনিটা পাম উপসংহতি সোৱা 1 2 ইয়াত আছে উপসংহতি হৈ আছে 1 3 এই দুইটা এলিমেন্ট ইয়াতে আছে উপসংহতি হ'ব 2 3 এই দুইটা 2 3 ইয়াত আছে সো উপসংহতি হয় এইবাৰ মই তিনিটা এলিমেন্ট লম তো তিনিটা এলিমেন্ট 1 2 3 এ লোৱা হ'ব তো গতিকে আলটিমেটলি B সংহতিটো আহিব সো হেইটো উপসংহতি নিজে নিজৰ সো এটা এই B সংহতি যদি মই ঘাত সংহতি লিখিব লাগে কোনটো সংহতি আহিব তো যেটো সংহতিত এই উপসংহতি বিলাক মৌল হিচাপে থাকে তো সোৱা যদি B = ইমান হয় তেন্তে PA = তো ইয়াৰ উপসংহতি মানে ইয়াৰ P এৰ মৌলবিলাক কি হৈছে এই B সংহতিতৰ উপসংহতি বিলাক এইবিলাক লৈছো ইয়াতে মৌল হিচাপে লৈছো সো এইটোকে ক'ব ঘাত সংহতি তো ইয়াতে সোৱা কিমানটা আমাৰ মৌল পাইছো সোৱাচোন ইয়াতে B মৌল কিমান আছিল 1 2 3 তিনিটা আছিল ইয়াতে কিমানটা আহিছে সোৱা 1 2 3 4 5 6 7 8 আঠটা আছে মৌল হয়না এইটো এটা ফৰ্মুলা আছে যদি A এটা সংহতি যত n মানে A সংহতিটোৰ মৌল সংখ্যা m তেন্তে নাম্বাৰ অফ এলিমেন্ট ইন PA মানে এর ঘাত সংহতিৰ মৌল সংখ্যা হৈছে 2 টু দি পাৱাৰ m সো এইটো ফৰ্মুলাটো মনত ৰাখিবা তাৰ মানে এর ঘাত সংহতিৰ মৌল সংখ্যা হ'ব 2 ৰ পাৱাৰত m লিখিলে যি আহে সেইটোৱে হ'ব তো ইয়াতো ঠিক তেনেকৈ সোৱা b আছিল নাম্বাৰ অফ এলিমেন্ট 3 তো ইয়াতে কিমানটা পাইছো 8 পাইছো তো এইটো এনেকৈ আহিছে নে সোৱাচোন ইয়াত b 3 আছে নাম্বাৰ অফ এলিমেন্ট তো গতিকে ঘাত সংহতিত কিমান থাকিব এই ফৰ্মুলা মতে 2 ৰ পাৱাৰত 3 লিখিব লাগে 2 টু দি পাৱাৰ 3 মানে হৈছে 8 আৰু ইয়াতে তো অলপ আগতে আমি কাউন্ট কৰিলো কেইটা পাইছো 8 টাই পাইছো ঠিক তেনে ইয়াতে সোৱা A সেটত দুটা আছে গতিকে ঘাত সংহতিত কেইটা থাকিব 2 টু দি পাৱাৰ 2 আলটিমেটলি কিমান হ'ল 2 টু দি পাৱাৰ 2 মানে 4 তো ইয়াতে সোৱা 1 2 3 4 চাৰিটাই আছে মৌল তো বুজি পালানে সো এই ৰিজাল্টটো মনত ৰাখিবা সো নেক্সট সোৱা এতিয়া এটো নোট আছিলে ইয়াতে এইটো নোট বুলি লিখি দিলো নেক্সট সোৱা অনুশীলনী 1.3 ইয়াতে কি কৈছে খালি ঠাইত এটো উপসংহতিৰ চিন বা এটো উপসংহতি নহয় এই চিন বহুৱাব দিছে হয়নে বহুৱাই উক্তিবোৰ শুদ্ধকৈ লিখা তো প্ৰথম সংহতিটো কি দিছে 2 3 4 ইয়াতে দিছে 1 2 3 4 সো এই যদি গোটেই কেইটা মৌল যদি ইয়াতো আছে তেতিয়া আমি কি কম উপসংহতি হয় বুলি কম তো সোৱা 2 3 4 ইয়াতো আছে 2 3 4 তো গতিকে এইটো সিম্বল আহিব হয়নে নেক্সট ইয়াতে সোৱা A B C গোটেই কেইটা ইয়াত আছে নে এই A মৌলটো ইয়াতে নাই গতিকে এইটো উপসংহতি নহয় তো এইটো আহিব নেক্সট সোৱা তোমাৰ স্কুলৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰ ইয়াতে কৈছে একাদশ শ্ৰেণীৰ এজন ছাত্ৰ আৰু এইফালে কি কৈছে x তোমাৰ স্কুলৰ ছাত্ৰ তাৰ মানে এইটো সেটত তোমাৰ স্কুলৰ আটাইবোৰ ছাত্ৰ আছে আৰু এইটো স্কুলত তোমাৰ এইটো সেটত কি আছে তোমাৰ স্কুলৰ অকল একাদশ শ্ৰেণীৰ ছাত্ৰবিলাকে আছে তো এতিয়া চোৱাচোন এই যেটো সেট এইটোতো গোটেই ছাত্ৰবিলাক আছে তো তাৰ মানে ইয়াতে একাদশ শ্ৰেণীৰ ছাত্ৰবিলাকও আছে গতিকে কি হ'ব এইটো ইয়াৰ উপসংহতি হ'ব হয়নে নেক্সট চোৱা এই সিম্বলটো আহিব ইয়াতে কি ক'লে x such that x সমতলত থকা এটা বৃত্ত এইফালে কি কৈছে x such that x একেখন সমতলতে থকা
1 একক ব্যাসাৰ্ধৰ এটা বৃত্ত তো এইফালে আছে 1 একক ব্যাসাৰ্ধৰ বৃত্ত হয় না কিন্তু এইফালে সব বৃত্ত আছে তাৰ মানে সকলো বৃত্ত আছে মানে কি ইয়াতে 1 একক ব্যাসাৰ্ধৰ বিলাকো আছে হয় না তো তাৰ মানে এইটো ইয়াৰ সাবসেট নহয় এইটো উলটাকে দিয়া আছে এইটোহে ইয়াৰ সাবসেট হ'ব হয় না সো বাকি বিলাক চাই লবা এইটো আহিব নেক্সট ইয়াতে এইটো মই এইটো সিম্বল দিলো কাৰণ এইটোহে এইফালৰটোহে ইয়াৰ উপসংগতি হ'ব এটো কি কৈছে x such that x সমতলত থকা এটা ত্ৰিভুজ এইফালে কৈছে x such that x সমতলত থকা এটা আয়ত হয় না এইফালে হৈছে আয়ত এইফালে হৈছে ত্ৰিভুজ তো ত্ৰিভুজ বিলাক আয়তৰ সংঘটিত থাকিব নেকি না থাকে এইটো উপসংগতি নহয় এটো কি কৈছে x such that x সমতলত থকা এটা সমবাহু ত্ৰিভুজ এইফালে কৈছে x such that x একেখন সমতলতে থকা এটা ত্ৰিভুজ তো এইফালে মানে সকলো বিলাক ত্ৰিভুজ আহিব এইফালে আছে সমবাহু বিলাক তো এটা চোৱাচোন এই সমবাহু বিলাক সকলো ত্ৰিভুজৰ ভিতৰতো সোমাই থাকিব তো গতিকে এইটো উপসংগতি হ'ব এটা কি হৈছে x such that x এটা যুগ্ম স্বাভাৱিক সংখ্যা হলে কি আহিব 2 4 6 8 10 12 এনেকৈ গৈ থাকিব 2 ৰ পৰা ষ্টাৰ্ট হ'ব যুগ্ম স্বাভাৱিক সংখ্যা কোৱা আছে আৰু এইফালে কৈছে x such that x এটা অখণ্ড সংখ্যা তো অখণ্ড সংখ্যাৰ সংগতিত 2 4 8 মানে 2 4 6 8 10 12 এইবিলাকতো সোমাই আছে তো এইটো উপসংগতি হ'ব সো নেক্সট ওয়া নাম্বার 2 তলৰ উক্তিবোৰ সঁচা নে মিছা কোৱা সঁচা মিছা ক'ব দিছে নিজে নিজে পাৰিবা সাগে ইয়াতে কি হৈছে a b উপসংগতি নহয় বুলি কৈছে কিন্তু চোৱাচোন a আৰু b দুইটা ইয়াতো আছে তাৰমানে এইটো কি মিছা উপসংগতি হয় না এইটো মিছা উক্তি দিয়া আছে তো মিছা বুলি লিখি দিলো নেক্সট ওয়া a e এইফালে a e দিছে এইফালে কি হৈছে x such that x ইংৰাজী বৰ্ণমালাৰ এটা স্বৰ বৰ্ণ মানে ভাৱেল বিলাকৰ কথা কৈছে সো এইফালে আছে a e i o u একেটা আছে কিন্তু এই a e টো এইটো সেটতো সোমাই আছে গতিকে এইটো সঁচা সো এইটোত কি কৈছে 1 2 3 সাবসেট অফ 1 3 5 এটোটো হ'ব নোৱাৰে কাৰণ চোৱা 1 2 বাৰু ইয়াত আছে 2 এলিমেন্টটো ইয়াতে আছে নেকি নাই কিন্তু যদি উপসংগতি হ'ব লাগে গোটেই কেইটা এলিমেন্ট থাকিব লাগিব তো এইটো মিছা নেক্সট টু চোৱা সিংগলটন এজ লৈছি মানে এক মৌল সংগতি লৈছে এই এলিমেন্টটো ইয়াতে আছে গতিকে উপসংগতি হয় নেক্সট টু চোৱা a belongs to কিন্তু এইটোটো এটা হৈছে কি এইটো এটা সংগতি হয় না এইটো ইয়াতে আছে নেকি নাই নহয় এনেকুৱা এলিমেন্ট ইয়াতেটো নাই এই এলিমেন্টটো হৈ আছে তাৰমানে এইটো যদি ব্ৰেকেটটো নেদাকে যদি a belongs to এইটো লিখি লই তেতিয়া সঁচা হ'ব কিন্তু ব্ৰেকেটটো দিয়াৰ কাৰণে এইটো মিছা হৈ গল আৰু ইয়াতে ব্ৰেকেটটো দিছে যেহেতু এইটো কি হ'ব এটা উপসংগতি হ'ব গতিকে এইটো মিছা নেক্সট টু চোৱা x such that x এটা 6 তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা 6 তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা মানে কি আহিব 1 ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 সৰি যুগ্ম কৈছে নহয় 6 তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা তো তাৰমানে কি আহিব 2 আৰু 4 আহিব যুগ্ম কৈছে দেই আৰু এইফালে চোৱা x such that 36 ক হৰণ কৰিব পৰা x এটা স্বাভাৱিক সংখ্যা মানে 36 ক আমি কিহেৰে হৰণ কৰিব পাৰিম 1 এৰে পাৰিম 2 ৰে পাৰিম 3 ৰে হৰণ কৰিব পাৰিম হয় না 4 এৰে পাৰিম 5 এৰে পাৰিম নেকি 5 এৰে নোৱাৰিম গতিকে 5 টো নাহে তাৰমানে চোৱাচোন এলিমেন্ট বিলাক কি আহিব 6 তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা গতিকে 2 আৰু 4 থাকিল এই দুটাইটো আছে 6 তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা গতিকে 2 আৰু 4 আৰু এইফালে 36 ক হৰণ কৰিব পৰা সংখ্যা 1 এৰে পাৰো 2 ৰে পাৰিম 3 ৰে পাৰিম 4 এৰে পাৰিম হয় না 4 * 9 হলে 36 আহিব ঠিক তেনেকৈ 6 এৰে পাৰিম 9 এৰে পাৰিম 12 18 36 এই আটাইবিলাক সংখ্যাৰে আমি 36 ক হৰণ কৰিব পাৰিম 36 এৰো পাৰিম একবাৰ যাব হয় না সো এতিয়া চোৱা এইটো ইয়াৰ সাবসেট হয় নে নহয় এই 2 আৰু 4 ইয়াতে আছে দুইটা গতিকে সাবসেট হ'ব এইটো সঁচা সো ঠিক আছে সো নেক্সট কোৱেশ্চন তো চোৱা ধৰা হল a = 1, 2, 3, 4 এটো এটা মৌল হিচাপে আছে 5 তলৰ কোনবোৰ উক্তি শুদ্ধ আৰু অশুদ্ধ আমি ক্লাছৰ আৰম্ভণিতে এনেকুৱা ডিসকাস কৰিছো হয় না এনেকৈ 3 আৰু 4 যদি থাকে তাৰমানে 3 আৰু 4 লগ হৈ এটা মৌল কাৰণ ইয়াতে ব্ৰেকেট দিয়া আছে তো ইয়াতে কি লিখিলে 3,4 is a subset of a মানে 3 4 এইটো ইয়াৰ উপসংগতি বুলি কৈছে তো এইটো যদি উপসংগতি হ'ব লাগে এই সেটটো এই 3 আৰু 4 দুইটা এলিমেন্ট এই সংগতিটোত এই সংগতিত থাকিব লাগিব কিন্তু এই 3 এলিমেন্টটো এত আছে নেকি এটো যদিও দেখি আছে এটোটো এটাহে মৌল কিন্তু সেপাৰেট কে 3 টো আছে নেকি নাই গতিকে এটো মিছা হয় না ইয়াতে মই লিখি দিছো ইনকারেক্ট এটো মিছা হ'ব কাৰণ 3 4 belongs to এটো 3 4 মৌল হিচাপে হে আছে তো এইটো উপসংগতি হিচাপে লিখিব নোৱাৰো গতিকে এইটো সঁচা হ'ব হয় না ঠিক তেনেকৈ এইটোত এক মৌল সংগতি হিচাপে লৈছে হয় না এই মৌলটো অকল লৈছে গতিকে এইটো কিন্তু সঁচা হ'ব কাৰণ এই মৌলটো 3 4 মৌলটো মানে ব্ৰেকেট দিয়া আছে এইটো এটা মৌল এই মৌলটো ইয়াতে আছে 3 4 গতিকে এইটো সঁচা নেক্সট তো চোৱা নাম্বাৰ 4 1 belongs to a
1 to 8 আছে গতিকে 1 belongs to a সঁচা হ'ব নেক্সট এইকাৰণে এই সঁচা হোৱা কেইটা মই ইয়াতে আৰু লিখা নাই আমাক অশুদ্ধ বিলাকে লিখিব দিছে নেক্সট হোৱা এইটো অশুদ্ধ হ'ব কাৰণ 1 এইটো এটা মৌল আৰু মৌল বিলাকৰ কাৰণে আমি সদায় belongs to বা does not belongs to এইবিলাকে লিখিম কিন্তু এই সিম্বলটো ইউজ কৰিব নোৱাৰো এইটো কেতিয়া ইউজ কৰিম সংগতিৰ ক্ষেত্ৰতে হয় না সেইকাৰণে এইটো মিছা কাৰণ 1 to ইয়াৰে মৌলহে হয় তো এইটো আমাৰ উপসংগতি নহয় নেক্সট চোৱা 1 to 5 উপসংগতি এইটো সঁচা হ'ব কাৰণ 1 to ইয়াত আছে এই 2 to আছে 5 আছে নে নাই আছে গতিকে এইটো সঁচা হ'ব নেক্সট এইটো 1 to 5 belongs to a এইটো মিছা কাৰণ belongs to লিখিছে মানে কি এইটো মিছা এইটো কি হ'ব মৌল হিচাপে লৈছে 1 to 5 এনেকুৱা মৌল আছে নেকি এতে 1 to 5 একালগে ব্ৰেকেটৰ ভিতৰত নাই গতিকে এইটো মিছা নেক্সট কৈছে 1 to 3 subset of a এইটো মিছা হ'ব হয় না এইটো মৌলটো নাই আৰু এটা সো 1 2 3 subset of a 1 to বাৰু ইয়াত আছে 8 2 আছে 3 to আছে নেকি 3 নাই ইয়াতে 3 দেখিছা নেকি সেপাৰেটলি নাই নহয় এই 3 টো হ'ব নোৱাৰে কাৰণ এই 3 আৰু 4 লগ হৈ আছে অকল 3 ইয়াতে তো নাই গতিকে এইটো মিছা নাম্বাৰ 8 মিছা হ'ব ইয়াতে লিখিছো ইনকারেক্ট বিকজ 3 does not belongs to a নেক্সট 5 belongs to a এইটো মিছা কাৰণ 5 টো belongs to নহয় 5 এলিমেন্ট আছে নেকি ইয়াতে নাই কিন্তু 5 টো এইটো সঁচা হ'ব সাবসেট লিখা আছে 5 টো প্ৰত্যেক ৰিক্ত সংগতি প্ৰত্যেক সংগতিৰ উপসংগতি এইটোহে সঁচা হ'ব এইটো মিছা এইটো লিখিলো নেক্সট লাস্ট কি লিখিছে এক মৌল সংগতি হিচাপে লিখিছে ইয়াৰ মৌল কি আছে 5 তো এই 5 মৌলটো এই সেটত আছে নেকি নাই গতিকে এইটো উপসংগতি নহয় এইটোও মিছা সো কোৱেশ্চন নম্বৰ 4 তলৰ সংগতিবোৰৰ প্ৰতিতৰে উপসংগতিবোৰ লিখা তো এইটা সংগতি দিয়া আছে আমি উপসংগতি বিলাক লিখিব লাগে অলপ আগত ডিসকাস কৰিছিলো নহয় আমি উপসংগতি লিখিছিলো তো এতিয়া চোৱা এইটো সংগতিৰ উপসংগতি কি হ'ব কোৱেশ্চন নম্বৰ 4 ৰ आंसर চোৱা সো এই সংগতিৰ উপসংগতিবোৰ হ'ল এটা হ'ব 5 হয় না ৰিক্ত সংগতিটো সব সংগতিৰ উপসংগতি হয় আৰু এটা নিজেই নিজৰ উপসংগতি তো এই দুটাই আহিব তো ইয়াৰ কাৰণে চোৱা নম্বৰ 2 সো ইয়াৰ উপসংগতি কি হ'ব এটা হ'ব 5 ৰিক্ত সংগতিটো হ'বই আৰু এটা নিজেই নিজৰ উপসংগতি এইটো লিখিছো আৰু এটা মৌলকে যদি লও এই দুটা উপসংগতি হ'ব নেক্সট এইটো চোৱা এইটো অলৰেডি 1 2 3 আমি ডিসকাস কৰিছো আগত সেইকাৰণে ডু ইয়োৰসেলফ লিখিলো এতে 5 সিংগলটন আৰু এইটো 5 টো কি ৰিক্ত সংগতি তো ৰিক্ত সংগতিত আমাৰ এটাও মৌল নাথাকে তো ইয়াৰ আমি উপসংগতি কি পাম আমি এটাই অকল পাম হেতু কি হ'ব 5 টো নিজেই নিজৰ উপসংগতি তো হেতুই হ'ব তো কি লিখিলো 5 ৰ একমাত্ৰ উপসংগতিটো হ'ল 5 নিজেই তো এই 5 টোই হ'ব সো নেক্সট নাম্বার 5 ত কি কৈছে যদি a = 5 হয় না a = 5 p এর উপাদানৰ সংখ্যা কিমান p এ মানে কি হৈছে ঘাত সংগতি তাৰ মানে এই এর ঘাত সংগতিৰ উপাদানৰ সংখ্যা কিমান এটা ঘাত সংগতি কি থাকে উপসংগতিৰ সংগতি তো এই এর a = 5 এই সেটটোৰ উপসংগতিত কেইটা মৌল থাকিব এটাই থাকিব কাৰণ আমি উপসংগতি কেইটা পাইছো এটাই পাইছো তো এটাই মৌল থাকিব হয় না তো आंसरটো চোৱা মই এনেকৈ লিখিছো আমি এটা ফৰ্মুলা পাইছিলো নহয় হেতু ফৰ্মুলা ইউজ কৰি দিছো ইয়াতে তো ইয়াত নাম্বাৰ অফ এলিমেন্ট ইন a মানে a এর মৌলৰ সংখ্যা কিমান 0 কিয় 0 হ'ব কাৰণ 5 দিয়া আছে ৰিক্ত সংগতি এটাও মৌল নাই 0 গতিকে এটা p এত কিমানটা মৌল থাকিব চোৱা m টা যদি মৌল থাকে p এত কেইটা থাকে 2 to the power m তো ইয়াতে 0 মৌল আছে 0 টা নাম্বাৰ অফ মৌল কি 0 এটাও মৌল না থাকে তাৰমানে 2 to the power 0 হয় না সো ঘাত সংগতিৰ মৌলৰ সংখ্যা হ'ব 2 to the power 0 এটা 2 to the power 0 মানে কিমান এটোতো জানা 2 to the power 0 মানে কি হয় 1 তো গতিকে এই সংগতিৰ ঘাত সংগতি এই p এর উপাদানৰ সংখ্যা হ'ব 1 সো নেক্সট কোৱেশ্চন চোৱা অধলিখিতবোৰ অন্তৰাল হিচাপে লিখা আমি এনেকুৱা কোৱেশ্চন আগতে ডিসকাস কৰিছো সো এইটো অন্তৰাল হিচাপে লিখিলে চোৱা -4 ত আমাৰ স্ট্ৰিক্টলি লেস দেন আছে সো ইয়াতে মুক্ত অন্তৰাল আহিব তাৰ মানে ফাৰ্স্ট ব্ৰেকেট এইফালে কি আহিব বন্ধ অন্তৰাল আহিব কাৰণ লেস দেন ইকুৱেল দিয়া আছে তাৰ মানে 4 এলিমেন্টটো ইয়াতে নাই কিন্তু 6 টো আছে কাৰণ ইয়াতে ইকুৱেল টো আছে নহয় সো आंसरটো কেনেকৈ আহিব চোৱা এইটো -4 ত ওপেন এইকনে ফাৰ্স্ট ব্ৰেকেট আৰু 6 ত ক্লোজ এইকনে থাৰ্ড ব্ৰেকেট সো নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 কৰিবা নিজে নেক্সট নাম্বাৰ 7 চোৱা তলৰ অন্তৰালবোৰ সংগতি গঠন পদ্ধতিত লিখা এটো সিম্পল সো কি হ'ব -3 আৰু 3 ৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যা আহিব সো এটো কেনেকৈ লিখিম -3, 0 এটো আমি এনেকৈ লিখিম x such that x belongs to r তো এইটো মেনশন কৰিব লাগিব কিন্তু x belongs to r মানে x টো কি সংখ্যা এটো ক'ব লাগিব তো x বিলাক বাস্তৱ সংখ্যা কমা -3 less than x less than 0 তাৰ মানে x টো হৈছে -3 তকৈ ডাঙৰ আৰু 0 তকৈ সৰু তো মানে -3 আৰু 0 ৰ মাজত যিমানবোৰ বাস্তৱ সংখ্যা আছে সব বিলাকে এই সংগতিত থাকিব
আৰু ইয়াতে যেহেতু ওপেন দিয়া আছে মুক্ত অন্তৰাল সেইকাৰণে ইয়াতে স্ট্ৰিক্টলি লেছ দেন আহিছে সো এইটো কৰিবা ইয়াতে কি আহিব দুইফালে অন্ত আহিব বন্ধ অন্তৰাল আহিব হয় না কিয় বন্ধ অন্তৰাল আহিব কাৰণ ইয়াতে ক্লোজ ইন্টাৰভেল দিয়া আছে এনেকুৱা হ'ব 6 less than equal x less than equal 12 মানে 6 তো থাকিব 12 থাকিব আৰু 6 আৰু 12 ৰ মাজত যিমানবোৰ বাস্তৱ সংখ্যা থাকিব সেই গোটেই বিলাকে আহিব সো নাম্বাৰ 3 আৰু 4 নিজে নিজে কৰিবা ঠিক আছে সো কোৱেশ্চন নাম্বাৰ 8 আৰু 9 এটো এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চন তলৰ প্ৰতিতৰে বাবে সাৰ্বজনীন সংগতি হিচাপে কোনবোৰ সংগতি লবা সমকোণী ত্ৰিভুজৰ সংগতি সাৰ্বজনীন সংগতিৰ ডেফিনেশনটো অলপ আগত ডিসকাস কৰিছিলো হয় না তো সাৰ্বজনীন সংগতি হ'ব লাগিলে এই সংগতি বিলাক কি হ'ব লাগিব আমি যেটো সংগতি লম তাৰ উপসংগতি হ'ব লাগিব তো এটা সমকোণী ত্ৰিভুজৰ সংগতি দিয়া আছে তো মই যদি এইটো সংগতি লও যে সকলোবোৰ ত্ৰিভুজৰ সংগতি তো সকলোবোৰ ত্ৰিভুজৰ সংগতিত এইবিলাকো সোমাই থাকিব গতিকে আমি সাৰ্বজনীন সংগতি হিচাপে সকলোবোৰ ত্ৰিভুজৰ সংগতি লব পাৰো এটুত কি দিয়া আছে সমদ্বিবাহু ত্ৰিভুজৰ সংগতি ইয়াতো লব পাৰিম সকলোবোৰ ত্ৰিভুজৰ সংগতি কাৰণ সকলোবোৰ ত্ৰিভুজৰ সংগতিত সমদ্বিবাহু ত্ৰিভুজ বিলাকতো সোমাই আছে হয় না তো এই কাৰণে কি লিখিম ইয়াতে আনসাৰটো হ'ব সকলোবোৰ ত্ৰিভুজৰ সংগতি সো দুইটাৰে আনসাৰ সকলোবোৰ ত্ৰিভুজৰ সংগতি ললে হৈ যাব হয় না কাৰণ সমকোণী ত্ৰিভুজ বিলাকো ইয়াত সোমাই আছে সমদ্বিবাহু বিলাকো ইয়াতে থাকিব সকলোবোৰ ত্ৰিভুজ কৈছো হয় না তাৰ পিছত নেক্সট চোৱা নাম্বাৰ 9 টো চোৱা a = 135 দিয়া আছে b = 246 আৰু c = 02468 তো এই কেইটা সেট আমাক দিয়া আছে a b c এই তিনিওটা সংগতিৰ বাবে তলৰ কোনটো সাৰ্বজনীন সংগতি হিচাপে লবা হয় না তো চোৱা এই a b c তিনিওটাৰে যদি সাৰ্বজনীন সংগতি হ'ব লাগে তো এই a b c তিনিওটাই কি হ'ব লাগিব সেইটো সংগতিৰ উপসংগতি হ'ব লাগিব তাৰমানে এই a b c থকা মৌলবিলাক আমি যেটো সাৰ্বজনীন সংগতি হিচাপে লম তাত থাকিব লাগিব এই a ৰ গোটেইকেইটা মৌল থাকিব লাগিব তাত b ৰ গোটেইকেইটা থাকিব লাগিব c ৰ গোটেইকেইটা থাকিব লাগিব তো এতিয়া যদি নাম্বাৰ 1 টো চোৱা ইয়াতে চোৱাচোন 0 1 2 3 4 5 6 আছে হয় না তো এইটোটো বাৰু সাবসেট হৈ আছে হয় না এইটো উপসংগতি হ'ব এইটোও হ'ব কিন্তু এই c সেটটো ইয়াৰ উপসংগতি নহয় কাৰণ এই 8 এলিমেন্টটো এইটো যেটো 8 মৌলটো আছে হেতু ইয়াতে নাই তো এইটোটো নহয়ে কাৰণ 5 টো হে একেটাৰ উপসংগতি এইটো a to 5 উপসংগতি নহয়তো গতিকে এইটো নহয়ে হয় না এইটো অপচন নহয় এইটো অপচনো নহয় কিন্তু এইটোত যদি চোৱা 0 ৰ পৰা 10 লৈকে সব কেইটা সংখ্যা দিয়া আছে 0 1 2 3 4 5 6 7 8 9 10 এই গোটেই কেইটা দিয়া আছে হয় না তো এটা যদি চোৱা a ৰ এই 1 3 5 এই কেইটাও ইয়াত সোমাই আছে 2 4 6 এই কেইটাও আছে আৰু c সংগতিটোৰ 0 2 4 6 8 এই কেইটাও ইয়াত সোমাই আছে সো তাৰ মানে a b c তিনিওটা সংগতিয়ে ইয়াৰ উপসংগতি গতিকে আমি এই নাম্বাৰ 3 টোক আমি মানে সাৰ্বজনীন সংগতি হিচাপে লব পাৰো সো এনসাৰ এইটো হ'ব আৰু এইটোটো নহয় কাৰণ চোৱা ইয়াতে c টো ইয়াৰ উপসংগতি নহয় কাৰণ এই 0 মৌলটো ইয়াত নাই সো গতিকে আমাৰ একমাত্ৰ এনসাৰ কোনটো হ'ব এইটো হ'ব নাম্বাৰ 3 সো ইয়াতে আমাৰ এইটো এক্সাৰসাইজ শেষ হ'ল আৰু আজিৰ এই ক্লাছটো মই ইয়াতে শেষ কৰিছো সো থ্যাংক ইউ এভৰিওয়ান